মানে অসমীয়া, কিন্তু অসমীয়া হৈ পেলাই আমাৰ মুছলমান ধৰ্মক ইমান ধুনীয়াকৈ মানে লৈছে। আমিতো মুছলমান, কিন্তু আপোনাৰ মুছলমান হিন্দুৰ ওপৰত কিবা কথা ক'বলৈ আছে নেকি? A few moments later. Another day, another blog. I Nikit bhai blogging বহুত দিনৰ পিছত আকৌ এবাৰ লং ব্লগ লৈ আহিছোঁ আপোনাৰ সন্মুখত। আৰু ভিডিঅ' চাই যদি ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। ভিউজ বহুত পাওঁ, কিন্তু কোনো লাইক নকৰে। প্লিজ লাইক কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, ছাবস্ক্ৰাইব কৰি দিব। আজি হৈছে চাহমিলন দাৰুল বাতিপুৰীয়া ৪৬ নং বাৰ্ষিক অধিৱেশন ছাত্ৰ একতাৰ সভা, আৰু লগতে বুখাৰী শৰীফ লগতে কোৰাণ শৰীফ খতম দিয়া হৈছে। আৰু আপোনাক দেখাই থাকিম, যদি ভাল পায় লাইক কৰিব, লগতে কমেণ্ট কৰিব। ব'লক ভিডিঅ'ৰ মাজলৈ যাওঁ। क्यों तुमने किया ये खून मेरा, क्यों तुमने किया, ना मुझको खबर ना तुमको। बेस्तर देउते पोशाक परिधान দুজর দেউতে জুই বিশ্বর দেউতে আসেন রাসূলুল্লাহ না কান্দে থাকিব না কান্দে থাকিব বারর বিউল কুমার পৃথিবী তলপর রাসূলুল্লাহ আমার বাদত নাই ফাতিমায় কাঁদিছিল বাবা মোর দোষী গোল বিশ্ব তেখেতক এই আৰৱে উন্নয়নৰে তেওঁ সম্বৰ্ধনা জনাব। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। أعوذ بالله من الشيطان الرجيم. بسم الله الرحمن الرحيم. لا يستوي أصحاب النار وأصحاب الجنة. يا رب मेरी सोई हुई तकदीर जगा दे, या रब मेरी सोई
हुई कि अल्लाह ने भी सुना दे फिर मस्जिद नबवी कि अल्लाह ने भी सुना दे মাঝে পরকালত মুক্তি পোৱাৰ বিশেষ সংকেত ইছলামত আছে মৃত সন্তানৰ দুটা শ্ৰেণী এটা হৈছে জন্ম হোৱাৰ পিছত বালিক বালিকা হোৱাৰ আগত মৰা আৰু আন এটা হৈছে মাতৃ গৰ্ভত সন্তানৰ ভিতৰত আত্মা প্ৰৱেশ হোৱাৰ পিছত জন্ম লাভৰ আগত মৰা সেই বিচাৰৰ দিনা পিতৃ মাতৃৰ বাবে উক্ত দুয়ো শ্ৰেণীৰ সন্তানৰ চুপাৰিশ কৰাৰ পূৰ্ণ অধিকাৰ থাকিব যদিহে সন্তানৰ আকিকা দিয়া থাকে হাদিছত আছে যি মুছলমান পিতৃ মাতৃৰ তিনিটা সন্তান মৰি যায় নিশ্চয় আল্লাহ তাআলাই নিজ অনুগ্ৰহৰ ৰহমতৰ দ্বাৰা তেওঁলোকক পিতৃ মাতৃক বেহেশতত পহুঁচাই দিব সাহাবাসকলে সুধিলে ইয়া ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম যদি দুজন সন্তান মৰি যায় হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ক'লে দুজন সন্তান মৰি গ'লেও তেওঁলোকে আকৌ সুধিলে যদি এজন সন্তান মৰি যায় হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ক'লে অথবা এজন মৰি গ'লেও তাৰপিছত হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ক'লে আল্লাহৰ কসম এটা মৃত প্ৰসৱিত সন্তানৰ মাকক তেওঁৰ নাভিৰ লতাৰ দ্বাৰা মেৰিয়াই বেহেশতৰ ফালে টানি লৈ যাব যদি তেওঁ সোৱাবৰ আশা ৰাখে মিশকাত শৰীফ হাদিছত আছে যি ব্যক্তিয়ে তিনিজন নাবালিগ সন্তান আল্লাহৰ দৰবাৰত পঠিয়ালে তেওঁলোকে তেওঁৰ বাবে শক্তিশালী কিলাৰ দৰে হ'ব তেওঁ দুজকৰ পৰা ৰক্ষা কৰিবৰ কাৰণে যদি আবুল গিফাৰী ৰাদিয়াল্লাহু তাআলা আনহু ক'লে হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম মই মোৰ দুটা সন্তান পঠিয়াইছো হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে দুটা সন্তান পঠিয়ালেও উবাই বিন কাআব কাৰী সকলৰ শ্ৰেষ্ঠ কাৰী আবুল মুনজিৰ ৰাদিয়াল্লাহু তাআলা আনহু ক'লে হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম মই এটা সন্তান পঠিয়ালো ৰাইজক চব্জি ভাত দি খোৱা হৈছে আৰু আমিও খালোঁ দুপৰীয়া আহাৰ ভাল লাগিলে মই লগত লাওভঙা গৈছিলোঁ লাওভঙাৰ পৰা এতিয়া বৰ্তমান আহিছোঁ ৰমজানৰ মই গৈছিলোঁ এই গাড়ীখনে এতিয়া লাওভঙাৰ পৰা আমাক লৈ যাব আমাৰ মাদ্ৰাছাৰ ওচৰলৈকে তো ব'লক গাড়ীখন বেক কৰি আছে বৰ্তমান আৰু গাড়ীখনৰ ভিতৰত উঠিলোঁ আমাক লৈ আহিছিলে অকণ দাদা কৈ দিব নেকি মই মানে সৰু মৰু ইউটিউব চেনেল এটা আছে আপুনি এইজন দাদা মানে অসমীয়া কিন্তু অসমীয়া হৈ পেলাই আমাৰ মুছলমান ধৰ্মক ইমান ধুনীয়াকৈ মানে লৈ আহিছে আমিতো মুছলমান কিন্তু আপোনাৰ মুছলমান হিন্দুৰ ওপৰত কিবা কথা ক'বলৈ আছে নেকি একো নাই চব মিলাপ্ৰীতি থাকিব লাগে হয় নাই আমি আমাৰ ওচৰত যিখিনি মুছলমান আছে নহয় হয় আমি বিয়া সকাম হয় আনলাই সকামলৈকে আমি একো বাদ নিদিওঁ তেখেতসকলেও নিদিয়ে আমিও বাদ নিদিওঁ আনলাগে মই জানাজালাও যাওঁ যিমান কেইঘৰ মানুহ আছে নহয় তেখেতসকলেও এতিয়া বেছিদিন হোৱাই নাই দুমাহ আগতে মোৰ মা ঢুকাই গৈছে ইয়াৰে কেইবাজনো মুছলমান যুৱক মোৰ বন্ধু গৈ পেলাই গোটেই ৰাতি চচনালি আছে ময়ো জানাজালা যাওঁ আমি সদায় মিলাপ্ৰীতিয়ে আছোঁ মিলাপ্ৰীতিয়ে থাকিব লাগে ধৰ্ম ভাগে থাকিব লাগে আৰু মানুহৰ মিলাপ্ৰীতিটো সদায় থাকিব লাগে এটা তাৰপিছতে এটা কথা যে আমি স্কুল পঢ়োঁতে কোনো ধৰ্ম চৰ্ম আছিল সৰুতে নাছিলে আৰু এতিয়া বাচিও লাভ নাই এতিয়া লাভ নাই কিন্তু এতিয়া তুমি ধৰা সমাজত ওলাইছে চব মানুহ হয় যি অলপ বিভেদ কৰিবলৈ চায় সেইখিনি কথা নুশুনিলেই হ'ল আৰু হয় নহয় জানো ভিডিঅ' চাই ভাল পালে লাইক কৰি দিব আহিছোঁ ইতিমধ্যে বজাৰত আৰু সোমাবলৈ আহিছোঁ এই কণ কণ পোৱালিবোৰে ইয়াত দেখিছে খেলি আছে ব'লক বজাৰৰ ভিতৰখন আপোনালোকে দেখাওঁ কি কিনো আছে ইয়াতে ফল মূলৰ দোকান বহিছে এইফালেও ফল মূলৰ দোকান বহিছে এয়া হালোৱা এয়া নহয় গৰম গৰম বনাইছে গৰম গৰম নাযায় जीवन की लकीरें हाथों से हर सिमटी खून की होली है बस रक्षा मौत की देवी है ये जुल्म पे गर खामोश रहा खुद भी मुजरिम हो जाऊंगा मैं खुदा আকৌ এবাৰ দেখাই দে মই গ'লো खुदा को बताऊंगा
একো নকওঁ ভাল লাগিছে সেইটো কৈছে এই নহয় বাবুজি ইউটিউবত দিয়া আছে নেকি কি ডাইলগ লাগে ডাইলগ কি বুলি দিম আৰু ছাবস্ক্ৰাইবাৰ লাইক কৰি দিব ছাবস্ক্ৰাইবাৰ লাইক কৰি দিব নিকিব চেনেলটো আৰু নিকিবক আৰু অলপ ওপৰলৈ যোৱাত সহায় কৰিব সম্পূৰ্ণ ভিডিঅ' চাই কাৰণে বহুত মোৰ ফালৰ পৰা অন্তৰৰ ফালৰ পৰা ধন্যবাদ আৰু বহুত মানে মোৰ ভিডিঅ' চাই পেলাই ভাল পাইছে বুলি মোৰ লগৰসকলে বহুত ভাল পাইছে বুলি কৈছে আৰু ভিডিঅ' নাহিলে ফোন কৰে তো ভাল লাগিছে এনে মোৰ ভিডিঅ'ত মানে মৰম যাচিছে কাৰণে আৰু এনেকুৱা মানে মৰম যাচি যাবা আৰু যোনে ছাবস্ক্ৰাইব কৰে প্লিজ ছাবস্ক্ৰাইব কৰি দিবা তেতিয়া আগবাঢ়ি গ'লে আৰু ভাল লাগিব মনটো আৰু এডিটিং কৰিলে বহুত কষ্ট হয় এটা ভিডিঅ' বনাবলৈ আৰু বহুত জোৰাবলৈ বহুত কষ্ট হয় এটা বেকগ্ৰাউণ্ড দিবলৈ বহুত মানে আৰু ডিফিকাল্ট মোৰ এতিয়াও এডিটিং কমপ্লিট হোৱা নাই মই এতিয়া এডিটিং কৰিবলৈ বহুত নাজানো আৰু যোনে জানে কৈ দিবা কোনটো লিংকত কৰিব লাগে তো মই বৰ্তমান কৰি আছোঁ VN-ত আৰু আজিলৈ ইমানটো ভিডিঅ'টো চালা নতুন ভিডিঅ' আকৌ লৈ আহিম তো আজিলৈ বাই জয় অসম